মায়ে বাঢ়ি দিয়া এয়া সুধাই নিকাই মানে কণীটো আছে বাৰু আমাৰ ৰন্ধাত নায়ে বাৰু অংকিতাহাত কইনা চইনা নায়ে এটা খাই ফেলেগি এক ঠাইত ওলাই যাম টিপটপ এ ঘিউ দিছি গাঁৱলীয়া লিকিৰা অন্য এটা ভিডিঅ'ৰ নিচিনাকে আকৌ আজি ষ্টাৰ্ট কৰিছো মানে ওয়েলকাম টু মাই লাইফষ্টাইল ব্লগ মায়ে আকৌ মই কি বকি থাকিলে আকৌ শুনি থাকে চাই ভাবানে কি বকি থাকে ই বুলি ল'ব মানে পিজি এটা কৰিম বুলি ফেলে কি ভাবছো এই ল'ৰাবিলাক থাকবা পাৰব কি কেমেৰা কি লাছা ল'ৰাবিলাক থাকবা পাৰব ওৰ ল'ৰাবিলাক দূৰ জাগাৰ ল'ৰাবিলাক মংগল কলেজ বা এই ৰঞ্জিত শৰ্মা একাডেমি বা য'তে নহওক স্কুলবিলাকত পঢ়িবালগীয়া আহেতো আহিলেই তাৰমানে থাকবা পাৰব তাতে খাৱা লোৱা চব সুবিধা দিয়া যাব হোষ্টেল নহয় পিজি আৰু হোষ্টেল পিজিৰ মাজত অলপমান ডিফাৰেঞ্চ আছে বাৰু সম্পূৰ্ণ বিশ্বাস কৰিব পাৰি মানে বুজি পাইছা না তাতে চিচি কেমেৰা থাকব চিচি কেমেৰা আণ্ডাৰত থাকবা পাৰব খোৱা লোৱাটো আমি মেনেজ কৰিম গতিকে ৰুমটো আজি চাফা কৰিম সেইকাৰণে চাফা কৰিব লাগি যাবা অলছো পুৰা কাপোৰ চাপোৰ মেৰি লৈ হেই হৰ্ণকে মাৰি আছা কি মই চলাম তই চলাবি নিশাকে চলাবি তই কে দিবি মই যাম একেদিন তই যাবি তহঁতে নিম বুলি কয় ঠকে থাকা আৰু নেনা এতেৰিকা তই পঢ়িবা লাগে ভাই তই স্কুলত তো শিকাই দিম কিন্তু তই এতিয়া মেইন কথাটো হ'ল এতিয়া সেইগিলা নহয় ভাই এতিয়া ঘৰা উঠি থাকিব নালাগে আকৌ হৰ্ণ মাৰি শান্তি ল আনে কি নাম যাব লাগে মা এই যাবা খুজিছে কি কৰবাই তাকলে কি নহয় তই এটা কথা কওঁ আজি চাফা গোটেই ধুলা হ'ব সেইপা চাফা চুফা কৰি উঠি পেলাই একদম পুৰা যিদিনাখনে পুৰা পাৰফেক্ট চব হ'ব বিচিনা চিচিনা টেবুল চেবুল সোমাম সিদিনাখনে লৈ যাম গেট আউট এলহুৱাটো কোন দিনাখনে কমপ্লিট হয় ঠিক নাই কি তই চাপৰ্ট দিব লাগে তই কি নামতাৰ কাৰণটো খো হে ৰাম তাইক সদায় সুবিধা তাইক তাৰমানে লগত লৈ পেলাই বান্ধি লৈ ফুৰিব লাগে তেতিয়া তাই ভাল পাবই আৰু এতিয়া ঘৰত থাকিলে পঢ়িব লাগে কেনেকুৱা পেল হোৱা মানে নিচিনা পেলুহে হৈছিছে ন পেটত পঢ়াৰ জালাত মানুহ লাই যাই হৈ গৈছে কতো নেলি মোক তই কৈছিলি বা এই গৰম বন্ধটো একলেণ্ডত লৈ যাম বুলি মোক আগতে কৈছিল তই পাহৰিলি সেই কথা আচ্ছা কিমান দিন আগৰ কাহিনী এইটো কিমান দিন আগৰ তহঁত যেতিয়া দিছিলি তেতিয়াই কৈছিলি এই যোৱা বছৰ গৈছিলো তেতিয়াই কৈছিলি তই মই এবাৰ গৰম বন্ধত লৈ যাম বুলি কিন্তু নেলি আজি 17 তাৰিখ গলি তাৰমানে এতিয়া গম পালো একলেণ্ডত পিলিক একদিন লৈ যাব লাগিব আপোনালোকেও ভিডিঅ' চাবৰ কাৰণে ৰেডি হৈ থাক মই কথা দিলো একলেণ্ডত লৈ যাম সঁচাকে লৈ যাম সঁচাকে বে কাক দম দেই আকৌ কি এই দেখোন জলকৰিৰ নিচিনা কি এইটো পিন্ধি পেলাই এনকে ফেটেঙা এনকে ভৰি দুখন দেখা পাইছে আমি মাৰি থাকো হেনে লিনাই আকৌ এনকে থাকে কোনো নহয় আনপালি এনকে দি উঠি পেলাই অলপ খখৰীয়া লাগিলে এনকে উলিয়াই লৈ উঠি পেলাই মনে মই সৰুতে খাইছিলো মোক পিন্ধাই দিছিল চিয়া মানুহ চুই যায় এনে সৰুতে এই কি খবৰ শৰ্মাজী যেতিয়া হেৰি আছিল ট্ৰেইনত আছিল মই তেতিয়া 5ত ই মোক চাইকেল উঠি লৈ যায় ইয়ে নিছিল মোক স্কুলত লিখিয়ে চাব যাওঁতে তোক মই কল থৰুৱাই দি কোবা মন আছে নাই ভাই টাটা ফেটেঙা জোৰা কৰি নাখিবি অলপ পাৰা যদি পঢ়িবি নৰা যদি ঘুমাই থাকিবি ফেটেঙা জুৰি নাখিবি দেই বাই আজি ৰঞ্জিত দাৰ লগত দিনটো কটাম বুলি ভাবছো ৰঞ্জিত দা বেঠিয়ে এলে কিবা খোৱা পিয়াগিলাকো আছে খোৱা পিয়া কৰা যদি কৰি ল'ব পাৰা মিলমিলীয়া হয় তাতেতো বিনামূলীয়া পাউডাৰ খাবই লাগব দুটাই দে আজি যাত্ৰা ভাল হ'ব কিজানি এই আমাৰ গণপতি বাপ্পাক লগ পাই গেলো তাকো একেলগে গণপতি বাপ্পা মৰিয়া বুলি কৈছে ৰনে আৰু মাকে মোক একেবাৰে এৰাল দিয়া গৰুৰ নিচিনা কচিয়া বাপ্পা হাৰে থাকিলেও কাজিয়া মুখা লাগি থাকে আকৌ নহ'লেও মনটো বিৰাট বেয়া লাগে একেবাৰে যাওঁ দেই সৰু ঘৰখন আজি ফাৰ্ষ্ট দেখা পালি ৰঞ্জিত দে এইটো পলাল এটা লাজতে
তাৰপিছত কেইদিন থাকবি নাযাওঁ নালগে মই বিৰাট ভাল পাইছোঁ ৰঞ্জিত দা নাযাওঁ বুলি কওঁতে এইয়া দমৰা গৰুৰ নিচিনাকৈ ঘূৰি ফুৰিম থাকিমা আপোনালোকে গম পায় হয়তো পইচা পাতি বহুত একো নাই সেইকাৰণে হাজিৰা মানুহ লগাব পৰা নাই একদম নিজে লাগি গৈছোঁ পূৰা এয়া ৰুম ক্লিয়াৰ কৰি আছে আৰু একচুৱেলি হাজিৰা বুলি নহয় ৰঞ্জিতাই হেল্প কৰিছে খালি সেইটোৱে ৰঞ্জিতাই পূৰা 100% হেল্প কৰি দিছে মানে আমি কালি আলোচনা হৈছিলোঁ ভণ্টৰ ৰঞ্জিতাই কৈছে মই আহি দিম পূৰা এতিয়া পূৰা মেইন জেগাবিলাক চাফা কৰিছে যদি কিটচেন হ'ব কিমান কাম কৰবি ভাগাৰ অলপমান জিৰিছোঁ আৰু বৰ ধুনীয়া ঠাণ্ডা হাৱা লাগি আছে একদম ওপৰত এয়া মঙলদৈ কলেজ এয়া ওপৰৰ পৰা ফিলিংছটো এয়া ষ্টুডেণ্টবিলাকে ইয়াতে মানে কাপোৰ চাপোৰ মেলি দিব পৰা ব্যৱস্থাটো হ'ব আৰু কৰি দিম লাহেকৈ আৰু এটা বস্তু ভাল লাগিছে ওচৰৰ মানুহখিনিৰ ছাপোৰ্ট পাইছোঁ মানে এই ওচৰতে এইটো বিল্ডিং আছে এওঁলোকেও মোৰ ভিডিঅ' চাই থাকে এইটো ঘৰ এওঁলোকে কৈছে আৰু বঢ়িয়া কাম কৰিছে আমাৰ ছাপোৰ্ট আছে বুলি কৈছে থেংক ইউ ছ' মাছ তো এইখিনি কাম কৰিলোঁ অল এভৰিথিং পূৰা নিট এণ্ড ক্লিন হৈ গৈছে এইফালে কিটচেনটো পূৰা ক্লিন ইয়াৰ ওপৰৰ পাৰ্টটো মানে সম্পূৰ্ণ ক্লিন হৈ গ'ল আৰু জাষ্ট বিচনা টেবুল এইখিনি বস্তু সোমালেই হ'ল কিয়ে কিমান চাফা কৰি থাকা এই ভোক লগা নাই ভোক লগা নাই কামত একান্ত মানে ধৰি থাকিলে ভোক চোকৰ কথা মনত নপৰে বঢ়িয়া বঢ়িয়া সেইটো হয় কিন্তু খাই লওঁ ব'ল ইয়াৰ পূৰা ষ্টেপ এইবিলাক পূৰা ক্লিয়াৰ এতিয়া বৰ্তমান ৰঞ্জিতা কি আছে খাব লাগে আৰু লাষ্ট এই তলৰ পাৰ্টটো যাই থাকিম ইয়াৰ বাকী তলৰ পাৰ্টটো বাকী থাকিল এতিয়া কি আমি খানাটো খাই আহোঁ ন খানাটো মেইন খানাটো খাই পেলাই কি বাকী বিচনা চিচনা সোমাব আছে আৰু এইটো আকৌ এওঁলোকৰে ঘৰ দেই এতিয়া বিচনা চিচনা সোমাই লওঁ তাৰপিছত ল'ৰাবিলাকে কণ্টেক্ট কৰিলে আৰু হ'ল আৰু এতিয়া কিবা অলপ খাই আহোঁ অ' হয় নেকি মমতাৰ কিবা হয় অ' কি কয় কি কৰিব আৰু উপায় নাই অঁ যাব লগা থাকিলে হয় 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 কিবা অলপ খাই আহোঁ আৰু গাটো কিন্তু তামাম খোজাইছে গাটো ধুব লাগিব ৰঞ্জিতা গা ঘৰত ধুম বাৰু হেৰি এই খাৱাটো কি খাবি এতিয়া ইমানখিনি হেল্প কৰি দিছা হা মাংস ভাত খাম ব'ল এই থিয়াজোৰ তাত বোলে এই বা আহি গ'লো কি কৰিব লাগে দে খোৱাই কথা এতিয়া ৰেডি নে হে আজিও বহাই থৈ যাম আৰু দাদাইও পূৰা লাগি আছে আৰু নিজৰ কৰ্মত নে কি কেনেকুৱা চলাই নে ধুনীয়া এই বঢ়িয়া তামাম টেষ্টিকৈ একে হাঁহৰ মাংস বনাইছে হাঁহৰ মাংসখিনি খাই মজা লাগিছে নহয় নে এই আৰু 2 পিচমান পেটকৈ পেলাই দিলে ভাল আছিল গোটেই মানুহ ক'ত গেলাই আহ 2 পিচমান দি ইয়াতে আহিলেই হ'ল আৰু ভেবাঘাটত অলপ ছাপোৰ্ট কৰিবি তোক যেনেকৈ ছাপোৰ্ট কৰিছোঁ ময়ো কিবা এটা কৰি আছোঁ অ'কে আমাকো ছাপোৰ্ট কৰিব লাগিব ভাই অ'কে গম পাইছানে যাওঁ তন্দুলকৈ খালোঁ সঁচাকৈ ভাতটো খাই বহুত তৃপ্তি লাগছে তাৰপিছত ধুনীয়া ছোৱালী এটা দেখা পাইছোঁ আৰু ছোৱালীটোকতো নামাতাকৈ থাকিব নোৱাৰোঁ মানে কি খবৰ হা ভালে আছা তুমি এৰি দিয়া গৰু হৈছা দেখি মই পঠাইছোঁ পাঠি ইয়াৰ ৰণ দেখো হিৰো অ' ৰণ তুমি এতিয়া হামু যাই আছিলি চিনেমা হলত এটা পাচ্ছি আৰু মুমিয়াকক ভয় কৰে নেকি কি হৈছে অ' দুটা দেখিছা চিনি পাইছে দেখিছা অ' দুটা এটা ম'ম' দিছোঁ এটা চুমু দিয়া চুমু দিয়া এয়া চুমু দিয়া এটা হিৰো দেখিছা ৰণ হিৰো হৈ গৈছে তুমি বোলে এটা পাঁচটা বোলে চিনেমা হলত এৰোপ্লেন ওলাওঁতে অঁ 1 বুলি কোৱা 1 2 3 বুলি কোৱা 3 4 5 কলা গাইজ বোলে কি কোৱা যায় এতিয়া এৰানেটবোৰ দেখো গাইজ তুমি তাৰমানে ৰণৰ কামত টাইম আহিছে তাৰমানে মই এতিয়া মোৰ কামখিনিতো ক্লিয়াৰ কৰিব লাগিব ৰণকতো এৰি দিব লাগিব উপায়টো নাই হয়নে নহয় এতিয়া ৰণ যাব নিজৰ জেগাত মই যাম মোৰ কমত এই মায়ে ল'ব খুজিছে তোমাক ল'ব খুজিছে বাই
বাই বাই নেদে অ' দুটা বাই বাই নেদে বাই অ' বাই বাই দিয়া ফাং ফুং কৰি পেলাই আমাৰ হিৰ' ল'ৰাটোক বাই 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 গাড়ী পালিয়ে চবকে পাহৰা বঢ়িয়া যা 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 অ' মামা বহা বাই 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 জয় 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 মই পুতুককৈ যাওঁ পুতুককৈ পলং মই বাই 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 গোটেইকেইটাৰে এটা কথা সকলোৱে জানে যে গাঁৱত অলপমান টাইম দি আছোঁ আমি নহয় না গতিকে গাঁৱত টাইম দি আছোঁ কামটো ফটফট কৰিব লাগে আৰু ফুটবল খেলা চলিগিলাক আহিব গম পাইছেনে চাবি ল ভাই আৰু এইটো বিজিত যোনে নাথাকক কিয় মানে মেইন কথাটো হ'ল একদম নিজৰ নিচিনাকৈ থাকিব পাৰিব আৰু ময়ো সেইকাৰণে নিজৰ ঘৰৰ নিচিনা বুলি পেলাই কি পূৰা লাগি আছোঁ একদম পূৰা টেনশ্যন নাই কিয় প্ৰব্লেম হ'লে কৰিয়ে হ'ল বিন্দাছ অল কাম ফিনিছ আমাৰ তলাটো মাৰি দিয়া ভাই বাইকখন ওলাই লোৱা অ'কে চাবি এতিয়া গৈ থাকোঁ ঘৰত আকৌ ঘৰত নহয় মানে ফিল্ডত লাগি যাম কাৰণ বাচ্ছাবিলাকে ৰখি আছে অলপমান ৱাৰ্ম আপ দিব লাগিব সিহঁতক আমাৰ ইয়াতে যদি থাকেই তেতিয়াহ'লে একদম নিজৰ নিচিনাকৈ থাকিব পাৰিব আৰু নে কি কোনো বেয়া ছিষ্টেম নাই নে ৰঞ্জিত দা আৰু আপোনালোকেও জানে ৰাইজেও জানে আমি কেনেকুৱা মানুহ একদম কোনো ষ্টুডেণ্টক বেয়া হ'ব লাগে নেতো পাৰাক লাগি যিমানখিনি পাৰোঁ গাইড কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু বেয়াটো কোনো ছিষ্টেমত নহয়েই বাৰু চিনা জনা মানুহ আপোনালোকে জানে বাৰু গতিকে যদি ইচ্ছা কৰে কণ্টেক্ট নম্বৰত কণ্টেক্ট কৰিলে হ'ল এতিয়া আমি ক'ত লাগি যাম ভাই ফিল্ডত ফুটবল গ্ৰাউণ্ডত আৰু ৰঞ্জিত দাৰো ল'ৰাই খেলি আছে পূৰা ফিল্ডত পূৰা প্ৰেক্টিছ কৰি আছে চলিগিলাকে এফালে আমাৰ এছাম পুলিচৰ মানুহে প্ৰেক্টিছ কৰি আছে